আমি সকলোৱে জানো যে এই মুহূৰ্তত আমাৰ বুকুত কি জ্বলি আছে। আমাক ন্যায় লাগে, আমি জুবিন দাৰ বাবে ওলাই আহিছো। আৰু এইখিনি আমাৰ ছাত্ৰ শিৱসাগৰ কলেজৰ ছাত্ৰসকল এনেকৈ ৰাজপথত ওলাই আহিছে। আচলতে আমি সকলোৱে ন্যায় বিচাৰো। জুবিন দাৰ যি মৃত্যু, এই মৃত্যুৰ যি ৰহস্যজনক ঘটনা, তাৰ অঞ্চলত যি পৰিঘটনা বা যি সোমাই আছে, অতি সোনকালে আমাক তাৰ ন্যায় লাগে। আমি ন্যায় বিচাৰো। আমি গোটেই অসমবাসী ৰাইজে, আমি প্ৰত্যেকজন ব্যক্তিয়ে আমি এই ন্যায় আমি বিচাৰো। আমাক ন্যায় লাগে, নহলে কিন্তু আমি জনতা কেতিয়াও আমি শান্তিৰে নাথাকো। আমি ছাত্ৰ, আমি ডেকা চাম, আমি সকলো ৰাজপথলৈ ওলাই আহিম। এনেদৰে দিনে ৰাতি আমি এই জোৰ সমদল বা আমি যি কৰিব নালাগে কিয় আমি সকলো কৰিবৰ বাবে আমি সাজু আছো। কিন্তু আমাক অতি সোনকালে আমাক ইয়াৰ বিচাৰ লাগে, আমাক ন্যায় লাগে। আৰু জুবিন দাৰ মৃত্যু ইমান সহজ নহয় অসমবাসীৰ বাবে, আমাৰ বাবে, প্ৰত্যেকজন ব্যক্তিৰ বাবে। গতিকে আমি বিচাৰো ন্যায়। আমি কেৱল ন্যায়ৰ বাবে ওলাই আহিছো। আৰু এই ন্যায় আমি চৰকাৰলৈ অনুৰোধ জনাইছো। আমি যিসকল ৰাজনীতি বিষয়া, যিসকল চৰকাৰ বা সকলোকে আমি ন্যায় বিচাৰিছো, আমি কাকো অনুৰোধ কৰিছো, প্লিজ আমাক অতি সোনকালে ন্যায় দিয়ক। আমাক ন্যায় লাগে, আমি ন্যায় বিচাৰো। জয় জুবিন। আজি অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী লৈছো, যিহেতু জুবিন দাৰ ন্যায় পাব লাগে। জুবিন দাৰ ন্যায় কাৰণে সকলো অসমবাসী ৰাইজৰ লগতে আমি অসমীয়া যুৱ মঞ্চ আহ্বান জনাইছো। সকলো ৰাইজ ন্যায় কাৰণে প্ৰতিবাদ কৰক, যিহেতু আমাক ন্যায় লাগিব। আৰু চৰকাৰৰ প্ৰতি আমি এটা আহ্বান জনাইছো। আমি তদন্ত বহুত দেখিছো, তদন্ত আমাৰ দুটা চকু আগত তদন্ত দেখিলো। এই তদন্ত কোনো সফল নহল। আৰু এই আমাৰ জুবিন দাৰ কাৰণে যি তদন্ত দিছে চৰকাৰখনে, এই তদন্ত যেন প্ৰকৃত বিসংগতি নহয়। তদন্ত ভাৱে থাকিলে নহব, কিন্তু তদন্ত মানে সফল হব লাগিব। ৰাইজে চাই আছে তদন্ত, আৰু আমি দেখি আছো, কিন্তু তদন্ত সফল হব লাগিব। আৰু যিসকল আজি কালপিত, মহন্তকে হওক বা শৰ্মাই হওক, আজি এই কালপিত কিজনক শাস্তি পাব লাগিব। কাৰণ তেওঁলোকে নি আজি জুবিন দাক হত্যা কৰিলে। আমি সেইকাৰণে চৰকাৰক ক'ব বিচাৰিছো, এই জুবিন দাক কিন্তু ৰাজনীতি নকৰিব, কাৰণ জুবিন দাই ন্যায় পাব লাগিব। ৰাজনীতি কৰি তেওঁলোকক বচোৱাৰ চেষ্টা কৰিলে কিন্তু আমি অসমীয়া যুৱ মঞ্চে কেতিয়াও মানি নলওঁ। আমি ক্ষান্ত হৈ নাথাকো। জুবিন দাই ন্যায় পাবই লাগিব, আৰু জুবিন দাই ন্যায় দিবই লাগিব চৰকাৰখনক। আমি অসমীয়া যুৱ মঞ্চৰ দাবী জনাইছো।